ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যজুৰি সংখ্যালঘু দল সংগঠনে আন্দোলন অব্যাহত ৰখাৰ মাজতেই এইবাৰ উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিছে এটা ডাঙৰ মন্তব্য। উচ্ছেদ কোনো কাৰণতেই বন্ধ নহয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অব্যাহত থাকিব। আৰু যিসকল বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ দিলে স্পষ্ট সকিয়নি। ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কোনো কাৰণতেই বন্ধ নহয় উচ্ছেদ, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ কৰিলে স্পষ্ট। প্ৰব্ৰজনকাৰী মুছলমানে কেতিয়াও অসমীয়া ভাষা নিলিখে, অসমীয়াত কথা বতৰা নকয়, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে। এছাম সংখ্যালঘু মানুহে ব্লেকমেইল কৰে যে আমি অসমীয়া ভাষা নকওঁ বুলি। এতিয়া সেই চাম সংখ্যালঘু লোকৰ ব্লেকমেইলত অসমীয়া জাতিয়ে ভয় নকৰে, মুখ্যমন্ত্ৰীয়ে ভয় নকৰে। একাংশ লোকে ঘৰত অসমীয়া ভাষাত কথাই নাপাতে, কিন্তু পঞ্জীয়নত তেওঁলোকে মিছা তথ্য দিয়ে। আৰু পিয়লত মিছা তথ্য দিয়াটো এটা দণ্ডনীয় অপৰাধ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে উল্লেখ। 70% চৰৰ মানুহে বিগত পিয়লত মাতৃভাষা বঙালী বুলি লিখিছে, আৰু দেশী গৰীয়া মৰীয়া জলহা লোকে অসমীয়া বুলি লিখিছে। এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে। কিন্তু প্ৰব্ৰজনকাৰী মুছলমানে সদায় বঙালী বুলিয়েই লিখি আহিছে তেওঁলোকৰ ভাষা, এই কথা সুস্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াত অসমীয়া নিলিখো বুলি নতুনকৈ অসমীয়া জাতিটোক ভাবুকি দি একো লাভ নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট সকিয়নি। উচ্ছেদ চলি আছে, উচ্ছেদ চলি থাকিব, আৰু কোনো ধৰণৰ আন্দোলনে ৰাজ্য চৰকাৰৰ এই উচ্ছেদ স্তব্ধ কৰিব নোৱাৰে। বিজেপি চৰকাৰক এনেকুৱা ভয় দেখুৱাই লাভ নাই, আৰু ভয় কোনো কাৰণত বিজেপি চৰকাৰে নাখায়, হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে বুলি উল্লেখ কৰিলে। ABMCৰ ব্লেকমেইলিঙক শেষ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো কাৰণতেই উচ্ছেদ বন্ধ নকৰাৰ এক প্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। প্ৰব্ৰজনকাৰী মুছলমানে কেতিয়াও অসমীয়া নিলিখেই, আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে এতিয়া অসমীয়া ভাষা নকওঁ বুলি যি ভাবুকি দিছে সেই ভাবুকিলৈ অসমীয়া জাতিয়ে ভয় নকৰে। তেওঁলোকে যদি অসমীয়া নকয়, তেওঁলোকে যদি অসমীয়া নিলিখে, তেনেহ'লে অসমীয়া জাতিক কিল মানুহ ক্ষয়ক্ষতি কৰিব নোৱাৰে তেওঁলোকে। তেতিয়া বৰঞ্চ সুবিধাহে হ'ব। কিমান বাংলাদেশী অসমত সোমাই আছে সেই গণনা কৰিবলৈ NRCৰ দৰে ব্যৱস্থা নোহোৱাকৈও সেই গণনা উলিয়াবলৈ অতিকৈ সুবিধা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। কোনো প্ৰতিবাদলৈ ভয় কৰি উচ্ছেদ বন্ধ নাথাকে। উচ্ছেদ চলিছিল, উচ্ছেদ চলি আছে, আৰু উচ্ছেদ চলিব, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে। চৰকাৰী ভূমিত যদি কোনো লোক এই পৰ্যন্ত বসবাস কৰি আছে তেওঁলোকক শীঘ্ৰেই ভূমি এৰাৰ নিৰ্দেশ দিয়া হৈছে, কিয়নো ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অবৈধ দখলকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ ৰাজ্য চৰকাৰে যে এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰিছে সেই কথা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত সুস্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। অসমীয়া নিলিখো নকওঁ বুলি অসমীয়াক ভাবুকি দি লাভ নাই। উচ্ছেদ চলি আছে, উচ্ছেদ চলি থাকিব। অবৈধ দখলেৰে প্ৰব্ৰজনকাৰীয়ে এতিয়া অসমৰ চৰকাৰী ভূমি দখল কৰা কাৰ্যক বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্ট মন্তব্য কৰিছে। ABMCয়ে কালিৰ দিনটোত যি ব্লেকমেইলিঙৰ দৰে ঘটনা সংঘটিত কৰিছে, এই ঘটনাক, এই মন্তব্যক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেষ সকিয়নি দিয়া পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে যে কোনো কাৰণতেই উচ্ছেদ বন্ধ নহয়। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ধুবুৰী, চাপৰ আৰু বিলাসীপাৰাৰ প্ৰান্তে প্ৰান্তে, গোৱালপাৰাৰ হাছিলাবিলৰ প্ৰান্তে প্ৰান্তে হোৱা এই উচ্ছেদ অভিযানৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে বিষয়টোক বিভিন্নজনে ৰাজনীতিকৰণ কৰিব খুজিছে। বিষয়টোক লৈ বিভিন্নজনে ৰাজনীতি কৰিব খুজিছে। বিভিন্ন সংখ্যালঘু দল সংগঠনে বিষয়টোক লৈ এক প্ৰকাৰ ইস্যু কৰিব খুজিছে, আৰু তাৰ পাছত প্ৰান্তে প্ৰান্তে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এই কথাৰ দৃষ্টিগোচৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এটা সংখ্যালঘু সংগঠন ABMCৰ এগৰাকী নেতাই মন্তব্য প্ৰকাশ কৰিছিল কালিৰ দিনটোত। প্ৰতিবাদৰ মাজতে সাংবাদিকৰ সন্মুখত কালিৰ দিনটোত এটা মন্তব্য প্ৰকাশ কৰি তেওঁ উল্লেখ কৰিছিল যে অনাগত পিয়লত তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি নিলিখে, তেওঁলোকে অসমীয়া ভাষাত কথা বতৰা নাপাতে, আৰু সমান্তৰালকৈ তেওঁলোকে অসমীয়া জাতিটোক সংখ্যাগুৰুৰ পৰা সংখ্যালঘুলৈ পৰিণত কৰিব। এনেধৰণৰ কেতবোৰ হুংকাৰ
সামাজিক মাধ্যম সংবাদ মাধ্যমৰ সন্মুখত সুস্পষ্টকৈ উল্লেখ কৰিছে বিষয়টোক লৈ বিতৰ্ক চলিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিষয়টোক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্যটো এক প্ৰকাৰ কোট কৰিছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে এপিএমচিয়ে যদি অসমীয়া ভাষা নকওঁ নিলিখো বুলি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে সেই ভাবুকিলৈ হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে সেই ভাবুকিলৈ অসমীয়া জাতিয়ে ভয় নকৰে যদিহে তেওঁলোকে অসমীয়া ভাষা নকয় অথবা নিলিখে তেনেহ'লে সেই কাৰ্যই অসমীয়া ভাষাটোত অসমীয়া জাতিটোক তিলমাত্ৰও ক্ষতি কৰিব নোৱাৰে এই কথা অপকীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কোনো প্ৰতিবাদলৈ ভয় কৰি এতিয়া উচ্ছেদ বন্ধ ৰখাৰ সিদ্ধান্ত অসম চৰকাৰে নলয় উচ্ছেদ চলি আছে উচ্ছেদ চলি থাকিব কোনো কাৰণত উচ্ছেদ স্তব্ধ নহয় অবৈধ দখলকাৰীৰ বিৰুদ্ধে যি যুযুধান ৰূপ ৰাজ্য চৰকাৰে ল'ব লাগে সেয়া অব্যাহত থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে 70% চৰৰ মানুহে বিগত পিয়লত তেওঁলোকৰ মাতৃভাষা বঙালী বুলি লিখিছে কিন্তু দেশী গৰিয়া মৰিয়া জলহা লোকসকলে অসমীয়া বুলি লিখিছে আৰু আটাইতকৈ আশ্চৰ্যকৰ কথা আব্দুল খালেকৰ দৰে নেতায়ো এতিয়া পিয়লত তেওঁৰ মাতৃভাষা বঙালী বুলি লিখিছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া যদি তেওঁলোকে এনে ধৰণৰ হুংকাৰেই প্ৰদান কৰে এনে ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতিয়ে কৰে তেনেহ'লে সুবিধাহে হ'ব বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল যদি তেওঁলোকে অসমীয়া ভাষা নকয় অথবা নিলিখো বুলি হুংকাৰ প্ৰদান কৰিছে সেই কাৰ্যৰ দ্বাৰা কিন্তু অসম চৰকাৰৰ সহায়হে হ'ব বুলি আওপকীয়াকৈ উল্লেখ কৰা পৰিলক্ষিত হ'ল এনআৰচিৰ দৰে এটা ব্যৱস্থা প্ৰৱৰ্তন নকৰাকৈ অসমত কিমান বাংলাদেশী আছে সেই কথা উলিয়াবলৈ এই কাৰ্যৰ জৰিয়তে সুবিধা হৈ পৰিব যদি তেওঁলোকে অসমীয়া ভাষা নকয় যদি তেওঁলোকে বঙালী ভাষাই কয় তেনেহ'লে তেওঁলোকৰ কোন বাংলাদেশী অসমত সোমাই আছে সেই কথা এনআৰচি প্ৰয়োগ নকৰাকৈ উলিয়াবলৈ গণনা কৰিবলৈ সুবিধা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত আজিৰ দিনটোত কি মন্তব্য কৰিছে প্ৰথমে মন্তব্য শুনাই লৈছোঁ এটা ভুল ধাৰণা অসমত চলোৱা হয় যে গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায় যে কি ভাষাত কথা ক'ব আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে একচাম সকলো নহয় যে আমি অসমীয়া ভাষা নকওঁ তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা তুমি ঘৰততো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছোঁ গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয় আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই 30% অসমীয়া বুলি লিখে তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ দেশী গৰিয়া মৰিয়া জলহা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখোঁ বুলি আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে বৰঞ্চ মই আবেদন জনাইছোঁ যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক মিছা কথা কেতিয়াও লোকপিয়লত নিদিব লোকপিয়লত মিছা তথ্য দিলে জেল হয় গতিকে ঘৰত যদি বঙালীত কথা পাতে আপুনি কিয় অসমীয়া বুলি লিখিব কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয় এইটো ব্লেকমেইল পুৰণা দিনৰ ব্লেকমেইল আছিল এইটো ব্লেকমেইল নচলে অসমীয়া ভাষা যদি 2% কমিও যায় আমি লাগিলে সংবিধান সংশোধন কৰি বনাই ল'ম যে আছামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা কিন্তু ই কি বুজাব যে তাৰমানে অসমত ইমান বাংলাদেশী সোমালে গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব তেতিয়া এনআৰচিৰ প্ৰয়োজনে নহ'ব বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম গতিকে মোক যদি সুবিধা কৰি দিয়ক মই ধন্যবাদ জনাইছোঁ এবিএমচিক
ABMCক যে বাংলাদেশী কাউণ্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে, ভালেই হ'ব, সেইটোলৈ কি অসুবিধা আছে? গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায়, হিমন্ত বিশ্ব শৰ্মাই নাখায়, এভিকশ্যন চলি আছে, চলি থাকে। এটা ভুল ধাৰণা অসমত চলোৱা হয় যে গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায়, যে কি ভাষাত কথা ক'ব, আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে, একচাম সকলো নহয়, যে আমি অসমীয়া ভাষা নকওঁ। তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা, তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা? তুমি ঘৰততো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা, কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছোঁ। গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা, তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা? কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয়। আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে, তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই। 30% অসমীয়া বুলি লিখে, তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি, যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ, দেশী, গৰীয়া, মৰিয়া, জলহা, তেওঁলোকে অসমীয়া বুলি লিখে। কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে। নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখোঁ বুলি। আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত। গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে। বৰঞ্চ মই আবেদন জনাইছোঁ যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক, মিছা কথা কেতিয়াও লোকপিয়লত নিদিব। লোকপিয়লত মিছা তথ্য দিলে জেল হয়। গতিকে ঘৰত যদি বঙালীত কথা পাতে, আপুনি কিয় অসমীয়া বুলি লিখিব?